টকা দিব লাগিব তো আৰু এটা কথা আছে আমাৰ মাজত চাইল্ড মেৰেজটো বহুত বাঢ়িছে তো আমাৰ বিধায়ক ছাৰে এটা কথা কৈ গ'লে যে যিমান আমাৰ গভৰ্ণমেণ্টে যিমানখিনি স্কিম দিব আমাৰ কাৰণে যে মহিলাসকলৰ লগত বহুতখিনি ষ্টেবুলৰ ৰিলেটেড হৈ থাকে যেনেকৈ মেনষ্ট্ৰুৱেল হাইজিনৰ লগতো কিছুমান কথা আছে ইয়াতে মই ইমান বহলাই নকওঁ কিন্তু কিছুমান কথা কওঁ যেনেকৈ আপোনাৰ ওচৰৰ পাছতে কেতিয়াবা কোনো মহিলাৰ লগত ভয়ংকৰ ধৰণৰ কিবা এটা উৎপীড়ন হৈ আছে আপোনালোকে 181ত কল কৰিব পাৰে 181ত যেতিয়া আপোনালোকে কল কৰিব তেতিয়া আপোনাৰ আৰু তেওঁলোকৰ মাজত যিখিনি কথা হৈছে এই কথাবিলাক তেওঁলোকে একেবাৰে চিক্ৰেট ৰাখিব আৰু এই মহিলাসকলৰ আমাৰ সৌভাগ্যৰ বিষয় আমি দেখি আহিছোঁ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমখনতো বিশেষভাৱে মহিলাই হওক বা পুৰুষেই হওক যেতিয়াই তেতিয়াই বিভিন্ন কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু সেই পৰিস্থিতিবোৰ দেখিয়ে ভাৰত চৰকাৰে জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰবোৰ ঠায়ে ঠায়ে আগবঢ়াইছে আমাৰে সৌভাগ্য যে আমাৰ হোজাই ডিষ্ট্ৰিক্টত যোগীজান উন্নয়ন খণ্ডত এটা আমাৰ জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ দিছে যাৰ যোগেদি আমি আশা ৰাখিছোঁ আমাৰ উন্নয়ন খণ্ডই নহয় সমগ্ৰ আমাৰ ডিষ্ট্ৰিক্টটোৰে যিমানবোৰ মহিলাই হওক বা পুৰুষেই হওক সামাজিকভাৱে হওক বা ঘৰুৱাহীভাৱে হওক বা বিভিন্ন প্ৰকাৰে হোৱা তেওঁলোকৰ পীড়িত যিবোৰ সমস্যা থাকে সেই সমস্যাবোৰ নিজৰ মাজতে অন্তৰ্নিহিত নৰখাই তেওঁলোকে আমাৰ এই চেণ্টাৰৰ যোগেদি তেওঁলোকে আগবাঢ়ি আহি এইবোৰ বিভিন্ন পৰ্যায়ৰ মাজেদি তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব সেই উদ্দেশ্য আগত ৰাখি আমাৰ এই চেণ্টাৰটো আজি ইয়াত ইনগুৰেশ্যন কৰা হৈছে আৰু আশা ৰাখিছোঁ ইয়াৰ পৰা আমাৰ মহিলাসকলৰ লগতে যিসকল পীড়িত পুৰুষ আছে তেওঁসকলেও বিশেষ ভাল ফল পাব বুলি মই আশা ৰাখিছোঁ বৰ্তমান এই মুহূৰ্তত আমি এইখিনিয়ে আশা ৰাখিছোঁ আৰু ছেকেণ্ড কথা হ'ল যে আমাৰ যিবোৰ আত্মসহায়ক গোট আছে তেওঁলোকৰ যোগেদি ঠায়ে ঠায়ে এইটো এটা সম্প্ৰচাৰ চলোৱা হ'ব কেম্পেইনিং কৰা হ'ব আমাৰ আই মাতৃসকল আৰু আমাৰ পিতৃ মাতৃয়ে হওক বা দাদা ভাই ককা সকলোৱে হওক সকলোৱে তেওঁলোকে তেওঁলোকৰ অসুবিধাসমূহ লৈ আগবাঢ়ি আহিব আমি দেখা পাইছোঁ এখন মহিলাই নহয় এগৰাকী লেডিছেই নহয় বা ছোৱালীয়ে নহয় আৰু আমাৰ অন্য প্ৰকাৰে ধৰক আমাৰ বয়সস্থ মতা মানুহজনক কেতিয়াবা ল'ৰা ছোৱালীৰ পৰাও তেওঁলোকে অসুবিধা পাব পাৰে বোৱাৰীৰ পৰাও পাব পাৰে বা অন্য প্ৰকাৰেও তেওঁ কিছুমান সামাজিক বাধাগ্ৰস্ত হ'ব পাৰে বা অপমানিত হ'ব পাৰে ছ'চিয়েলিও তেনেধৰণৰ বহুত মানুহ সামাজিকভাৱে উৎপীড়িত হৈ আমি দেখা পাইছোঁ যি উৎপীড়নৰ ফলস্বৰূপে তেওঁলোকে হয়তো কেতিয়াবা কাৰোবাক ক'বলৈ সুবিধা নাপায় আইনৰ সহায় ল'বলৈ পুলিচৰ তালৈ যাবলৈ তেওঁলোকে জটিল অনুভৱ কৰে ন্যায়ালয়ত যাবলৈ তেওঁলোকে সক্ষম নহয় গতিকে তেওঁলোকে কি হয় নিজকে কেতিয়াবা হয়তো সমাজৰ পৰা হেৰুৱাই আত্মবলিদানো দিবলগীয়া হৈছে এই বিভিন্ন যিবোৰ সৰু সুৰা সমস্যাই আমাৰ জীৱনবোৰ উৎপীড়িত কৰি ধ্বংসৰ ফালে আগুৱাই লৈ গৈছে এই সকলোবোৰৰ পৰা অন্তত আশা ৰাখিছোঁ এই আমাৰ যিটো জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ হ'ল তাৰ যোগেদি এই সমস্যাসমূহ সমাধান হ'ব বুলি মই আশা ৰাখিছোঁ